মীন পালন কৰিম বুলি ভবা মীনপালকসকলে মাৰ্চ মাহৰ ভিতৰত কিছু কাম কৰি লোৱা উচিত। সেই কামসমূহৰ ভিতৰত পুখুৰী খনন, পুখুৰীত চূণ গোবৰ প্ৰয়োগ, পুখুৰীত পানী ভৰোৱা, জিঅ'লাইট প্ৰবায়টিকৰ ব্যৱহাৰ, মিনাৰেলৰ প্ৰয়োগ ইত্যাদি। যিসকল মীনপালকৰ পুখুৰী নাই তেওঁলোকে পুখুৰী নিৰ্মাণ কৰি লোৱা উচিত। ৰ'দ পৰা বানপানী নোহোৱা ঠাইত পুখুৰী নিৰ্মাণ কৰিব পাৰিলে যথেষ্ট ভাল। তাৰোপৰি পুখুৰীৰ মাটিয়ে পানী ধৰি ৰাখিব পৰা হ'লে ফাগুন চ'ত মাহতো পুখুৰীৰ পানী শুকাই যোৱাৰ সম্ভাৱনা নাথাকে। পুখুৰী নিৰ্মাণ হোৱাৰ পিছত পুখুৰীটোৰ তলিভাগত চূণ প্ৰয়োগ কৰি লোৱা উচিত। এনে কৰিলে পুখুৰীৰ মাটিৰ গুণ অটুট ৰখাৰ উপৰিও অবাঞ্ছিত কীট পতংগ নাশ কৰি ল'ব পৰা যায়। বিঘা প্ৰতি 15 পৰা 25 কেজি চূণ আপোনালোকে প্ৰয়োগ কৰিব পাৰে। তাৰোপৰি সম্ভৱ অনুযায়ী শুকান গোবৰ বিঘা প্ৰতি 500 পৰা 1000 কেজি দিব পাৰিলে যথেষ্ট ভাল ফলাফল পোৱা যায়। অৰ্থাৎ পিছলৈ প্ৰাকৃতিক খাদ্যৰ সৃষ্টি সোনকালে হয়। চূণ গোবৰ প্ৰয়োগ কৰাৰ পিছত পুখুৰীত পানী ভৰোৱা উচিত। অতি কমেও 4 পৰা 5 ফুট পানী প্ৰথমে ভৰাই লৈ যাৱতীয় পদক্ষেপবোৰ ল'ব পৰা যায়। পৰৱৰ্তী সময়ত গৰমৰ সময়ছোৱাত পানীৰ গভীৰতা 7 পৰা 8 ফুট ৰাখিব লাগে, যাতে পানী গৰম হৈ মাছৰ মৃত্যু নহয়। বিঘাই প্ৰতি 5 কেজি জিঅ'লাইট আৰু নিৰিখ অনুযায়ী ছইল প্ৰবায়টিক আৰু ৱাটাৰ প্ৰবায়টিক প্ৰয়োগ কৰি লোৱা উচিত। সৰু পোনা এৰিবলগীয়া হ'লে কীটনাশক প্ৰয়োগ কৰি অবাঞ্ছিত কীট পতংগসমূহ নাশ কৰি লোৱা উচিত। মাছ দিয়াৰ 1 পৰা 2 দিন আগতে আপোনালোকে মিনাৰেল মিক্সাৰ পুখুৰীৰ পানীৰ ভাগত ছটিয়াই সাজু কৰি তুলিব পাৰে মাছ এৰিবৰ বাবে। ডাঙৰ পোনা পুখুৰীত এৰাৰ আগতে ৱাটাৰ চেনিটাইজাৰত আপোনালোকে 1 পৰা 2 ছেকেণ্ড ডুবাই ৰাখি পুখুৰীত এৰিব পাৰে। এনে কৰিলে বাহিৰৰ অনিষ্টকাৰী বীজাণুৱে আপোনাৰ পুখুৰীত মাছক আক্ৰমণ কৰিব নোৱাৰিব। মাছ এৰাৰ আগতে পুখুৰী প্ৰস্তুতকৰণৰ বিষয়টো মীনপালকসকলে মনোনিৱেশ কৰিলে নিশ্চয় লাভৱান হ'ব পাৰিব। আমাৰ মীনপালক বন্ধুসকলে এটা কথা মন কৰিব লাগিব যে পুখুৰীত মাছ দিয়াৰ আগতে পুখুৰী নিৰ্মাণ, পুখুৰী খনন বা পুখুৰীত আপোনালোকে চূণ গোবৰ কিদৰে প্ৰয়োগ কৰিব আৰু যাৱতীয় ঔষধ পাতিবোৰ কিদৰে প্ৰয়োগ কৰিব, এই সকলো তথ্যসমূহ আপোনালোকে জ্ঞাতকৰণ হৈ বা অৱগতকৰণ হৈহে আপোনালোকে মীন পালনত আগবাঢ়িলে ভাল। আৰু এনে কৰিলে আপোনালোকে যথেষ্টখিনি লাভৱান হ'ব পাৰিব। বহুতো মীনপালক আছে তেওঁলোকে পুখুৰীত পানী ভৰাই পোনা ক্ৰয় কৰি আনি তেওঁলোকে পুখুৰীত এৰি দিয়ে, যাৰ ফলত কোনো ঔষধ পাতি ব্যৱহাৰ নকৰাৰ ফলত বা চূণ পটাছ ব্যৱহাৰ নকৰাৰ ফলত তেওঁলোকে ভবা ধৰণেৰে তেওঁলোকে ফলাফল পাবলৈ সক্ষম নহয়। আমাক বহুতো মীনপালকে ফোন কৰি তেওঁলোকৰ এনে সৰু সৰু সমস্যাসমূহ আমাক অৱগত কৰে আৰু সেই সমস্যাসমূহক নিৰ্মূল কৰাৰ উদ্দেশ্যেৰে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰি ওলোৱা হৈছে। যদিহে ভিডিঅ'টো ভাল লাগিছে তেন্তে আপোনালোকৰ চিনাকি মীনপালকৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু নতুন নতুন তথ্য পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ নতুন ভিডিঅ'টি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।